ৰাইজৰ ওপৰত সৰ্বপ্ৰথমে সহ্য কৰা নহ'ব। প্ৰশান্ত ফুকন হাই হাই, জল সম্পদ বিভাগ হাই হাই, জল সম্পদ বিভাগৰ কাম নাই, জল সম্পদ বিভাগৰ কাম নাই, প্ৰশান্ত ফুকন হাই হাই, প্ৰশান্ত ফুকন হাই হাই। নিশ্চয় আপোনালোকে দেখিছে এই যে বিগত 2-3 বছৰ ধৰি যি প্ৰবল গৰাখহনীয়া, আমি ক'ব বিচাৰিছোঁ নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে যে প্ৰতি বছৰে যিটো গৰাখহনীয়া মানে প্ৰতি বছৰে গৰাখহনীয়া ৰোধ হয়। আজি মাতলা যোৱা বছৰ আপোনালোকে মাইজানটো চাইছিলে, মাইজান যি ধৰণৰ মানে আপোনাৰ যোৱা 22 চনত যেনেকৈ মাইজান মানে গৰাখহনীয়া প্ৰায় 15 পৰা 20টা ঘৰ তাত ব্ৰহ্মপুত্ৰ ইতিমধ্যে যা গৈছে। আৰু প্ৰায় এক সপ্তাহ ধৰি এই ছট মাতলাত প্ৰায় 100 পৰা 150 মিটাৰ ঘৰ 150 মিটাৰ মাটি ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে, প্ৰায় 10খন ঘৰ যা গৈছে। এতিয়ালৈকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ কিন্তু হাৰ পোৱা নাই। আৰু আমি ক'ব বিচাৰোঁ আমাৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে আমি কথা ক'ব বিচাৰোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, আজিলৈকে আৰু জলসম্পদ বিভাগৰ কোনো কাম নাই বুলি ক'ব বিচাৰোঁ। প্ৰত্যেক বছৰ তেওঁলোকে নাটক এটা দেখায় আৰু দেখাই আমি জিঅ' বেগৰ কাম কৰিছোঁ, আমি পাৰ্কৰ পানীৰ কাম কৰিছোঁ, ইয়াত পাৰ্কৰ পানী পেলাব দিব আৰু ঘণ্টাকে ঘণ্টা ইয়াত জল জীৱন আঁচনি আপুনি পাইপ দেখি পাব, আপুনি কিমান ঘৰ ইয়াত দেখিছে পাইপ দেখি পাব। তেওঁলোকৰ কাম নাই, তেওঁলোকে খালি টুলুঙা এটা মন্তব্য দিয়ে, তেওঁলোকে দেখাই দিয়ে যে আমি কাম কৰি আছোঁ, তেনেকৈ কোনো কাম কৰা নাই। কাম কৰা হ'লে আমি ক'ব বিচাৰিছোঁ তেওঁলোকে স্থায়ী সমাধান কৰক। এই নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে তেওঁলোকে বল্ডাৰ পিচিঙৰ কাম কৰক, যিয়ে মানে বল্ডাৰ পিচিঙৰ কাম কৰিলেহে আমাৰ গৰাখহনীয়া ৰোধ হ'ব। তেওঁলোকে কিন্তু হাৰ পোৱা নাই। আৰু চাওক অতীন্দ্ৰমন্দিৰ আমাৰ ডিব্ৰুগড় চহৰখন ইতিমধ্যে কিন্তু এটা ভয়াৱহ পৰিস্থিতি আছে, এতিয়ালৈকে কিন্তু ৰাইজে হাৰ পোৱা নাই, আমি ক'ব বিচাৰিছোঁ। গতিকে এতিয়া আমি অনুৰোধ জনাইছোঁ ৰাইজক, যদি ডিব্ৰুগড় চহৰখন বচাব আছে, মাইজানবাসী ৰাইজৰ লগতে তেওঁলোকে যোগ দিয়ক। আৰু মাইজানবাসী যদি মাইজান নাবাচে, ডিব্ৰুগড় চহৰখন যিমান বিভিন্ন চিকিৎসালয় হওক, আমাৰ ঐতিহ্যমণ্ডিত কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আছে, কিন্তু চব যাব। আমি দুখ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিগত কেইবাবছৰ ধৰি ইয়াত কিন্তু গৰাখহনীয়া আছে, কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা, আমি মাননীয় মুখ্যমন্ত্ৰী আৰম্ভ কৰি চবকে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে খালি ভোট বিচাৰি আহিব, ভোট বিচৰাৰ সময়ত তেওঁলোকে কাম কৰি দেখাব, কিন্তু এনেকৈ ভয়াৱহ পৰিস্থিতি তেওঁলোকে কিন্তু আহি দেখা নাই। আহি দেখাই দিব আমি জিঅ' বেগৰ কাম কৰিম, ফাণ্ড মুকলি কৰি দিম। ফাণ্ড মুকলি কৰিছে তেতিয়া কি এই সময়ত তেওঁলোকে কিন্তু আজি আহি ইয়াত চাব লাগিছিলে, হয় নহয়? গতিকে আমি এই কথাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যত সময়ত আমি এই মাতলাবাসী ৰাইজৰ লগত আমি মাইজান এই সমস্ত অঞ্চলৰ আমি ৰাইজে এটা আমি চিন্তা কৰিছোঁ, যদি আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে স্থায়ী সমাধান নকৰে, তেতিয়া আমি প্ৰবল ডাঙৰ এটা আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। नमस्कार, मोर नाम बिजली कर्मकार। हमनी जखन कोई हिया गोड़ा धसत रहे कि 15 अगस्त तारीख तक कितना रह कहे नहीं पारो, मैंने 15 अगस्त से धसत है। हमनी हिया गांव के हमनी महिला जिला ग्रुप होली निकली, एथी मेंबर प्रेसिडेंट के जानाली, सेक्रेटरी के जानाली, कोनो ध्यान नहीं दिलन है नहीं। एखन से जदि हिया काम जदि होतले तो हानि के गाँवटा बाज जातले, यारो घावा तो बाज जातले, हानि के जा इतना बड़ा फोरो पाई गेले, छुआ पुता घर दूरा भांग छुआ पुता लेके हमनी कहां जेबै? मोथरी में रहबे, कई दिन रहबै मोथरी ना। हमनी एखन जदि बा सरकार जदि कामटा कर रहतले आगे से, तो हानि के घर दूरा सब ठीक रहतले, सब गाँवटा ठीक रहतले। आज जे कहतन गोड़ा ढेस गेले, चला बचाबे, एखन बचाए पारबे नदीटाके? एखन आगे से चेष्टा नहीं देले, एखन अपना आई गेले से हम कहते चलो बचाबे। अनेक मेन लगे घर तो इतना बड़ घर दूरा छुआ पुता सब हाले डाले एखन छुआ गेला कि एग्जाम चलत परीक्षा, एखन